টকাৰ উপস্থিত আমাৰ 30,000তকৈ অধিক মহিলা যেনেকৈ উপস্থিত হৈছে আমাৰ নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা বুলি ইমান সুন্দৰভাৱে একত্ৰিত হৈছে মহিলাসকল আজি 10,000 টকাৰ চেক বিতৰণ মহিলাসকলক স্বাৱলম্বী হোৱাৰ পথত আগবঢ়াই দিছে। অসম চৰকাৰক ধন্যবাদ জনাইছো। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ মহিলাসকলৰ কাৰণে ইমানখিনি চিন্তা কৰি মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছে। আমাৰ বিধায়ক মহোদয়কো বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা অসম চৰকাৰক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। ঐতিহাসিক 12চৰীয়া পথাৰত আজি নদুৱাৰ বিধানসভা সমষ্টিত 30,000তকৈ অধিক মহিলা উদ্যমিতা আঁচনি আজি মুখ্যমন্ত্ৰী মহোদয় নিজে উপস্থিত ইয়াত চেক বিতৰণ কৰিব। ইয়াৰ জৰিয়তে নদুৱাৰ সমষ্টিৰ প্ৰায় 33,000তকৈ অধিক মহিলা প্ৰত্যক্ষভাৱে স্বাৱলম্বীনৰ ক্ষেত্ৰত উপকৃত হ'ব আৰু নিজে কিবা এটা কৰি আৰ্থিকভাৱে উপকৃত হোৱাৰ লগতে পৰিয়ালটোক আৰু সমাজখনক উপকৃত কৰাৰ ক্ষেত্ৰত ই এটা সুদূৰ প্ৰসাৰী পদক্ষেপ অসম চৰকাৰে লৈছে। তাৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ বৰিষ্ঠ নেতৃত্বত শৃংখলাবদ্ধভাৱে আজি ইয়াতে ইমান 33,000ৰ অধিক মহিলাই মহিলা আঁচনি চেক পাব। তাৰ কাৰণে বিধায়ক মহোদয়ে লোৱা পদক্ষেপৰ বাবেও আমি একেলগে আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু নদুৱাৰ সমষ্টিৰ আৰ্থিক বিকাশৰ ক্ষেত্ৰত সমষ্টিটোক সৰ্বাংগীনভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত ই এক যথেষ্ট বলিষ্ঠ পদক্ষেপ বুলি আমি অনুভৱ কৰোঁ। উপস্থিত আমাৰ 30,000তকৈ অধিক মহিলা যেনেকৈ উপস্থিত হৈছে আমাৰ নদুৱা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা বুলি ইমান সুন্দৰভাৱে একত্ৰিত হৈছে মহিলাসকল আজি 10,000 টকাৰ চেক বিতৰণ মহিলাসকলক স্বাৱলম্বী হোৱাৰ পথত আগবঢ়াই দিছে। অসম চৰকাৰক ধন্যবাদ জনাইছো। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ মহিলাসকলৰ কাৰণে ইমানখিনি চিন্তা কৰি মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগ আগবঢ়াইছে। আমাৰ বিধায়ক মহোদয়কো বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ তৰফৰ পৰা অসম চৰকাৰক বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।